এখন ইউনিক গাড়ি লৈছো কিয় জানে পেট্ৰলৰ যিহে দাম বাঢ়িছে ভাই এখন আছে সিএনজি অটো সিএনজি দাম কম না এখন লৈ হসাই যদি আপুনি ল'ব বিচাৰে না সিএনজি অটো লক প্যাসেঞ্জাৰ অটো 2025 গাড়ী হয় ইয়াত পেট্ৰলৰ দোকান নাই সিএনজি ভৰক আৰু আৰামসে চলি থাকক পেট্ৰলৰ গাড়ী ৰখি থাকিব আপুনি আপোনাৰ গাড়ী ঘূৰা দৰা দৌৰিব ভবেশদা গৰমত কিয় বহি আছে আপুনি ভিতৰত কি গাড়ী হয় এইটো ভাই কি গাড়ী মানে এখন লাক্সাৰি ভাই বাহিৰৰ পৰা গম না ভাই ভিতৰত যে ইমান লাক্সাৰি আছে ন লাক্সাৰি কমাৰ্চিয়েল গাড়ী আৰে কমাৰ্চিয়েল ইয়াৰ এসি যে মই বহিছিলো যে ইয়াৰ এসি তো ইমান পাৱাৰফুল না ইমান কুলিং হয় না এসি থকা কমাৰ্চিয়েল আৰে এসি থকা আপোনাৰ ডাবল কেবিন হয় কিন্তু 4x4 নহয় ডাবল কেবিন এসি থকা গাড়ী হয় চাৰিটা পাৱাৰ উইন্ডো আছে জানে এসৰ গাড়ী সিওর একদম সিওর মানে তুমি বহিছ না ভাই মই নিজে বহি আছো তুমি সবজি এবাৰ কৰিম বুলি ভাবিছে যিকোনো বেপাৰ সৰুকৈ কৰিম বুলি ভাবিছে না তেতিয়া হলে ইন্টাৰ বেস্ট ইন্টাৰ মাইলেজ চাব ইয়াৰ কেৰিং কেপাচিটি চাব আৰু মেইনটেনেন্স সকলোবোৰ চাই আপুনি নতুন বেপাৰৰ কাৰণে ধুনীয়া এখন গাড়ী 5,50,000 টকা কৈছে আস্কিন প্ৰাইস সিওর আৰু যদি আপুনি যদি কথা পাতি যে আমাৰ মন ভাল লাগে আৰু ডিসকাউন্ট কৰি দিম 1 লাখ টকা 1,20,30 লইব আৰামসে লৈ যাও এখন 100% 110% বহুত আইটেম থাকিব আমাৰ অফাৰত বহুত আইটেম আছে আপোনাৰ কুকাৰ পাব ইস্তি পাব আপোনাৰ মিক্সাৰ মেচিন পাব বহুত আইটেম আছে যদি আপুনি লতাই ভাবে যিকোনো এটা পাব আপুনি কি ভাই আপোনাৰ ভাগ্য ক'ব অসমত এটা ইলেকশন হেক বিহু হেক এতিয়া আহিছে অসমত বাৰিষা কাল কিন্তু বাৰিষা কালত কি লাগে জানা ট্ৰেক্টৰ এখানে যে বলেরো 1.3 এক্সট্রা স্ট্রং বুলি কয় কোন কম দামত জব্দ হানা সিওর একদম 22 গাড়ী মাত্ৰ 5 লাখ টকা 5 লাখ টাকা মাত্ৰ 5 লাখ টকাৰ এখন পাব ইউডা 4x4 80,000 লৈ হক 70,000 লৈ হক এখন লৈ যাওক যদি আপুনি যদি বেলেগত তাক চলাই মালিকৰ গালি খাই আপোনাৰ মাথা বেয়া হৈছে ন আজি চ্যালেঞ্জ কৰক আপুনি যে কালি এসএস পথত যাম এখন মই ড্ৰাইভাৰৰ পৰা মালিক হ'ম তাক লৈ মালিক হ'ম আৰু নিজে চলাম গাড়ী কাৰণ মালিকৰ গালি নুশুনো 2013 গাড়ী ফাইনেন্স নহব কেছত ল'ব লাগিব দাম আছে 2,70,000 টকা নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ফ্ৰেছ ভিডিঅ'ত আজি মই সিএনজি অটোৰ পৰা ওলালো নিউ কালেকশন আহি গৈছে বই কিনে মই চাই আছিলো অটোখনৰ কন্ডিশন বহুত ধুনীয়া কন্ডিশনতে হৈ আছে আপোনালোকে যদি গুৱাহাটীত আহি আছে এটা জেনুইন কন্ডিশনত ফাৰ্ষ্ট অনাৰ গাড়ী জেনুইন ডকুমেন্টেশনৰ হৈতে এটা গাড়ী লম বুলি যদি ভাবি আছে আপোনালোকে সোনকালে ভিজিট কৰক অসমৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল কাৰ ডিলাৰ এছএছ মোটৰছ ইয়াতে সকলো ধৰণৰ গাড়ী পাই যাব চাওক না এপি সিএনজি পাই যাব এসি গোল পাই যাব সুপ্ৰো প্ৰফিট ট্ৰাক পাই যাব মিনি ট্ৰাক পাই যাব বলেৰো পাব ইন্ট্ৰা পাব পিছফালে গাড়ীৰ কালেকশন এভেইলেবল হৈ আছে আপোনালোকে আহি থাকক না আহি থাকক দৌৰি কিনে আহক না মোৰ নিচিনা দৌৰি কিনে আহক চাওক না এইফালে ট্ৰেক্টৰ পৰা মেলা লগাই দিছে এটা বাৰিষা সিজন চলি আছে আপোনালোকে যদি নতুন এটা ট্ৰেক্টৰ ল'ব যায় বহুত টকা দি কিনিব লাগে ফাইনান্সত একদম শোরুম কন্ডিশন ট্ৰেক্টৰ ইয়াৰ পৰা লৈ যাব পাৰে মই এনে কোৱা নাই একদম দেখুৱাই দিছো ব্র্যান্ড নিউ কন্ডিশনত ট্ৰেক্টৰ পাই যাব চাওক না লমে জোৱান ইমান ধুনীয়া কন্ডিশনত সকলো ধৰণৰ গাড়ী পাব 3 চকাৰ পৰা 16 চকা 12 চকা ডাম্পাৰ পাব বলেৰো পাব আজি ষ্টাৰ্টিং কিমানৰ পৰা দিব ফাইলেন্স কৰিলে কিমান ডাউন পেমেন্ট দি লৈ যাব লাগিব মে মাহৰ স্পেশাল কি অফাৰ থাকিব এপ্ৰিল মাহত বিহুৰ অফাৰ পাই যাব আপোনালোকে মে মাহত কি অফাৰ থাকিব সকলোখিনি কথা আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ভালকে জনাই আছো ইউটিউবত যদি ফাৰ্ষ্ট টাইম আহিছে সাবস্ক্ৰাইব কৰি ৰাখিব নিউ ভিডিঅ' বিলাক পাই থাকিব যদি ফেসবুকত চাই আছে অফাৰৰ ৰিল বিলাক তাতে মই আপলোড কৰো ফেসবুক পেজটো ফলো কৰি ৰাখিব তো আৰম্ভ কৰো আজিৰ এই ভিডিঅ' গোটেইখিনি গাড়ীৰ মই ডিটেইলছ আপোনালোকক ভালকে দি আছো চাই থাকক আজিৰ এই ভিডিঅ'টো স্কিপ নকৰি কিনে চাই থাকক আজি আহিছো অসমৰ ভিতৰত ডাঙৰ কমাৰ্চিয়েল কাৰ শ্বৰুম এছএছ মোটৰ ট্ৰেক্টৰৰ পৰা মেলা লগাই দিছে আপোনালোকে চাব পাৰে ভাজা কাম কৰি আছে নেকি আৰে কাম মানে কি ভাই জানা যোনে আপোনাৰ ভিডিঅ' চাইছে না তেওঁলোকৰ কাৰণে মই কাম কৰিছো চা অসমত এতিয়া ইলেকশন হেক বিহু হেক এতিয়া আহিছে অসমত বাৰিষা কাল কিন্তু বাৰিষা কালত কি লাগে জানা ট্ৰেক্টৰ আপোনাৰ কি ট্ৰেক্টৰ বিচাৰিছে যিকোনো কোম্পানী ট্ৰেক্টৰ হলে মোৰ তাত আহক চাওক পুৰা ফুলি ডিসকাউন্ট পাব ট্ৰেক্টৰ সব 4-5খন কোম্পানী আছে 14খন 12খন ট্ৰেক্টৰ আছে আপুনি আহিব আমাৰ দিলা ভিজিট কৰক বহাগ বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলো ভৱেশ দা সয় মোৰ পৰা থাকিলে মোৰ এসএস মোটৰৰ পৰা থাকিলে দেৰিকে হলো আপোনালৈ দিলো বহাগ বিহুৰ শুভেচ্ছা লগতে আজি প্ৰথম গাড়ীখন আছে এখন আছে আইচাৰ হয় 2059 প্ৰ হয় এখন আছে 14 ফুট দীঘলত 4 টন 5 আছে 2023 গাড়ী হয় এখন আস্কিন প্ৰাইস ৰাখিছো আপোনাৰ 13 লাখ 13 লাখ টকা হয় অন টেবল কথা পাতি মই নিগেটিভ কৰাই দিম আপুনি আহিব জাস্ট আপোনাৰ সিভিলটো ভাল লাগিব বাকি মই কৰি দিম আপোনাৰ ফাইনান্স ওকে পুৰা ফ্ৰেছ কন্ডিশন 22 তাৰিখ 22 এপ্ৰিল আপোনাৰ মেৰ 3 তাৰিখলৈ বাম্পাৰ অফাৰ চলিব কি জানে বহুত আইটেম থাকিব আমাৰ অফাৰত বহুত আইটেম আছে আপোনাৰ কুকাৰ পাব ইস্তি পাব আপোনাৰ মিক্সাৰ মেচিন পাব বহুত আইটেম আছে যদি আপুনি লতাই ভাবে যিকোনো এটা পাব আপুনি কি ভাই আপোনাৰ ভাগ্য ক'ব গাড়ীৰ লগত আপোনালোকে এটা আকৰ্ষণীয় অফাৰ পাই যাব যিকোনো পাব আপোনাৰ লতাৰি পাব আপোনাৰ ভাগ্য যি কয় সেইটো পাব হয় ডাউন পেমেন্ট কিমান দিব লাগে ডাউন পেমেন্ট আপোনাৰ 2-3 লাখ টকা দিব
আৰামছে এইখন আপুনি লৈ যাব পাৰিব 2-3 লাখ টকা দিলে আপোনালোকে আৰামছে লৈ যাব পাৰিব টায়াৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ হৈ আছে নতুন গাড়ীৰ নিচিনাই কণ্ডিশ্যন আপোনালোকে ক'ত পাব এছএছ মটৰ এইখন আছে বলেৰো 1.3 এক্সট্ৰা ষ্ট্ৰং বুলি কয় হয় 2024 গাড়ী হয় এইখন আছে আপোনাৰ 24 গাড়ী ধুনীয়া গাড়ী এখন হয় এইখন আস্কিং প্ৰাইচ ৰাখিছো আমি 7,50,000 টকা ওকে 7,50,000 টকা হয়। অন টেবল অলপ চলপ অন টেবল যদি আপুনি কথা পাতি আমাৰ অফিচত আহে কথা পাতে ন তেতিয়া মই নিগোচিয়েট কৰাই দিম আৰু ৰিফাইনেন্স এভেইলেবল আছে আপোনাৰ 1.5 লাখ 2 লাখ টকা লৈ আহিব আৰামছে আপুনি ঘৰলৈ নিব পাৰিব এখন গাড়ী 1.5 লাখৰ পৰা 2 লাখ টকা দিলে ৰিফাইনেন্স হৈ যাব নেক্সট এইখন 1.7 এক্সট্ৰা লং 9 ফুট দীঘলৰ গাড়ী আছে দীঘলৰ ডালা এখন হয় এইখন আছে 2022 গাড়ী এইখন দি আছে আপোনাৰ 7,40,000 টকা 7,40,000 টকা অল কাম অল নাম ট্ৰান্সফাৰ তো সকলো কাম কৰি দিম ওকে নেক্সট আহিছো এখন 1.7 এক্সট্ৰা লং 2023 ডিচেম্বৰ মাহৰ গাড়ী হয় এইখনৰ আস্কিং প্ৰাইচ ৰাখিছো 7,50,000 টকা 7,50,000 এইখন ফাইনেন্স নহব ৰিফাইনেন্স নহব কেছত ল'ব লাগিব যদি আপুনি কেছত ল'ম বুলি ভাবিছে তেতিয়াহ'লে একদম বাম্পাৰ অফাৰ পাব অন টেবল কথা পাতিব কমাই দি দিম ওকে আহক আপোনালোকে অফাৰ পাই যাব চাওক নেক্সট গাড়ীখন দেখাইছো এইখন আছে বলেৰো 4x4 4x4 2023 গাড়ী হয় ওকে এইখন আস্কিং প্ৰাইচ ৰাখিছো আমি 7,40,000 টকা হয় যদি আপুনি অন টেবল কথা পাতি আমাৰ অফিচলৈ আহি যদি কথা পাতে ন তেতিয়াহ'লে নিকেজত হৈ যাব আহিব নেগোচিয়েট হৈ যাব আহিব ৰিফাইনেন্স এভেইলেবল আছে 2-3 লাখ টকা লৈ নিব পাৰিব ওকে নেক্সট গাড়ীখনো দেখাইছো এইখনে বলেৰো 4x4 হয় 23 গাড়ী হয় এই গাড়ীখন আপোনাৰ পাব 7,40,000 টকা আস্কিং প্ৰাইচ কৈছো নিকেজত হৈ যাব ফাইনেন্স এভেইলেবল আছে 2-3 লাখ টকা দিব আৰু আপুনি আৰামছে নিব পাৰিব ওকে নেগোচিয়েট হৈ যাব আপোনালোকে দাম লৈ চিন্তা নকৰিবই আৰু গাড়ী এটা ল'ম বুলি যদি ভাবিছে আহিব চাব আৰু ল'ব এই গাড়ীখন কৈছো আপোনাৰ 2022 হয় 1.3 মেক্স এইচডি মডেল হয় সিটি গাড়ী মডেলটো হয় সিটি এইখনৰ আস্কিং প্ৰাইচ ৰাখিছো 6,50,000 টকা 6,50,000 টকা ডালাটো কিমান আহে এটা 8 ফুট দীঘল ডালা আছে 22 ফুট 2022 গাড়ী এইখনৰ আস্কিং প্ৰাইচ আছে 6,50,000 ডিকেচেবল হৈ যাব ফাইনেন্স এভেইলেবল আছে আপোনাৰ 2-1.5 লাখ টকা লৈ আহিব আৰু নিব পাৰিব বহুত ধুনীয়া কণ্ডিশ্যনত আপোনালোকে বলেৰোৰ কালেকশ্যন পাই যাব এছএছ মটৰছত চাওক আপোনালোকে চাওক আস্কিং প্ৰাইচ শুনি পেলাই আপুনি ভয় খাব দেই অন টেবল কথা পাতিব জাষ্ট একবাৰ ভিজিট কৰিব তেতিয়া গম পাব কিমান ডিছকাউণ্ট পাব আপুনি হয় চাওক এইখনো দেখাইছো আপোনাক বলেৰো 4x4 হয় 2023 গাড়ী হয় এইখন আস্কিং প্ৰাইচ ৰাখিছো 7,40,000 টকা নিগেচিবল হৈ যাব আমাৰ যদি অফিচত আহি কথা পাতে আপুনি ফিজিক্যালি গাড়ীখন চাব মেকানিক ড্ৰাইভাৰ লৈ আহিব চাব তাৰ পিছত আপুনি কথা পাতিব ফাইনেন্স মিনিমাম 1 লাখৰ পৰা 1.5 লাখ টকা দিলে ওলাই যাব ওকে ভবেজা নেক্সট বলেৰো নেক্সট দেখাইছো এইখনো বলেৰো হয় 4x4 চাইখন বলেৰো ষ্টক আছে আমাৰ 4x4 এইখনো 2023 গাড়ী হয় আস্কিং প্ৰাইচ ৰাখিছো 7,40,000 টকা ওকে নিগেচিবল হৈ যাব আপুনি আহিব জাষ্ট আমাৰ অফিচত কথা পাতিব গাড়ী ফিজিক্যালি চাব তাৰ পিছত গাড়ী লৈ ল'ব হয় ফাইনেন্স কৰিব বিচাৰিছে ন তেতিয়াহ'লে আপুনি 1.5-2 লাখ টকা লৈ আহিব আৰামছে দিব পাৰিব ওকে অল ওভাৰ আসাম ফাইনেন্স হৈ যাব অল ওভাৰ আসাম হ'ব লগতে চুবুৰীয়া ৰাজ্য শ্বিলঙতো এভেইলেবল এইখনৰ আস্কিং প্ৰাইচ ৰাখিছো আমি 6,90,000 টকা 6,90,000 সঁচাকে সঁচাই কৈছো চিয়ৰ আৰু যদি আপুনি আমাৰ ডিলাৰ ভিজিট কৰে তেতিয়াহ'লে আৰু কমাই দিম চ্যালেঞ্জিং প্ৰাইচ কৈছো চ্যালেঞ্জিং প্ৰাইচত কমাৰ্চিয়েল গাড়ী যদি আপুনি পাই যাব যদি আপোনাৰ পইচা কম আছে যদি ফাইনেন্স কৰিম বুলি ভাবিছে তেতিয়াহ'লে 1.5-2 লাখ টকা লৈ আহিব এইখন আপুনি লৈ যাওক ঘৰত তাৰ মাহে মাহে কিস্তি দিয়ক ওকে যদি বহি আছে ঘৰত এতিয়া দৌৰি আহক আৰু এছএছ একদম দৌৰি মানে বহুত ষ্টক 100 প্লাস ষ্টক আছে গাড়ী হয় বাবুজা নেক্সট আহিছো চাওক 2,000 কিলো পাছিং 2,000 কিলো পাছিঙৰ এখন গাড়ী হয় 2023 গাড়ী বলেৰো হয় যদি ব্ৰইলাৰ বডি নালাগে আপোনাক যদি বটন ব্ৰইলাৰ বডি আছে যদি আপোনাক ব্ৰইলাৰ বডি নালাগে যদি ওপেন বডি লাগে তেতিয়াহ'লে এইটো মই নুমাই বেলেগ বডি লগাই দিম এক ব্ৰেণ্ড নিউ বডি ডিলাৰৰ পৰা আনি ৰাখিছো মই এই বডিটো আপোনাক উঠাই দিম আৰু আস্কিং প্ৰাইচ ৰাখিছো কিমান জানে 8,80,000 টকা 8,80,000 টকা উইথ বডি নাম মানে 8,80,000 তো আপুনি নতুন বডি লাগিলে নতুন বডি পাব এক্সট্ৰা পইচা মোক দিব নালাগে আপোনালোকে পাৱাৰফুল গাড়ী এটা বিচাৰি থাকে যাৰ ব্ৰইলাৰ বিজনেছ আছে আপোনালোকে এখনো ল'ব পাৰে চাব পাৰে আপোনালোকে বহুত দীঘলীয়া হয় ডালাখন আৰু ধুনীয়াকে বনোৱা আছে কালাৰ সালাৰ কাম যি আছে গোটেইখিনি কৰি ডিসকাউন্টত লৈ যাওক নেক্সট দেখাইছো এখনো আছে 2,000 কিলো পাছিং 2 টনৰ বলেৰো হয় 23 ডিসেম্বৰ মাহৰ গাড়ী এখনৰ আস্কিং প্ৰাইচ ৰাখিছো 9,10,000 টকা 9,10,000 টায়াৰ এটা ব্ৰেণ্ড নিউ দেখোন এই ধুনীয়া টায়াৰ আছে আৰু চাওক না আপুনি যদি ভিডিঅ' চাই গুৱাহাটীৰ ভিতৰত 2 টনৰ বলেৰো থকা ডিলাৰ এটা আছে এছএছ মটৰ ইমান গাড়ী আপুনি দেখিব পাব ন যিমান দেখিছে ন ফাইনেন্সৰ টনা গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী এখন জেনুইন গাড়ী কাৰোবাক বলেৰো লাগে কাৰোবাক ইউদ্ধা লাগে কিন্তু মানুহৰ চাওক সকলো একে নহয় কোনোবাই ইউদ্ধা ভাল পায় কোনোবাই বলেৰো ভাল পায় জোৰত কোনো গাড়ী কম নহয় ইউদ্ধাও কম নহয় বলেৰো কম নহয় যাৰ যি পছন্দ ন এই গাড়ীখন আছে বলেৰো নহয় ইউদ্ধা হয় এখন গাড়ী আছে 4x4 4x4 হয় ইউদ্ধা 4x4 2023 গাড়ী এখন আস্কিং প্ৰাইচ কিমান জানে
5,80,000 টকা 5,80,000 টকা আজি 5,80,000 দিম ইউডা 4x4 2023 গাড়ী লগতে পেপাৰ আপডেট পাব অল পেপাৰ আপডেট কৰি অল কাম কৰি আৰু যদি আপোনাৰ পইচা যদি কম আছে ন তেতিয়াহ'লে ৰিফাইনেন্স এভেইলেবল আছে 2 লাখ টকা দিব এইখন আপুনি ঘৰলৈ লৈ যাওক কিমান বছৰলৈ লোন কৰাব এইখন 4 বছৰ লোন পাব আপোনালোকৰ এই শ্বৰুমৰ পৰা বেংকৰ লোনটো কৰি দিয়ে আৰামছে হৈ যাব আপুনি ইনকাম কৰি থাকক মাহে কিস্তি থাকক আৰামছে টেনচন নাই যাক যেনেকুৱা লাগে আপোনালোকে আহক এছএছ মটৰছ সোনকালে আহক এইবাৰ 2 টনৰ ইউডা বিচাৰিছে যে আছে ন আপুনি তেতিয়াহ'লে এখন 2 টনৰ ইউডা হয় এখন আছে 2023 ডিচেম্বৰ মাহৰ গাড়ী এখনৰ প্ৰাইচটো আছে কিমান 6,40,000 টকা 6,40,000 টকা আপোনালোকে ইমান ধুনীয়া কণ্ডিশ্যনত গাড়ী এখন যদি আমাৰ এই ভিডিঅ' যোগেৰে আপুনি যদি চাই আছে ন এছএছ মটৰ আগৰ ভিডিঅ'ত ইউডা আছিলে এতিয়া ওলাই গৈ দুখন মাত্ৰ আছে ইউডা হয় আপোনালোকে চাওক লাইভ ভিডিঅ' ষ্টক আহি আছে গৈ আছে দেৰি নকৰিব গাড়ী এটা যদি লাগে ভাল কণ্ডিশ্যনত ফাইনেন্সত আহিব আৰু ল'ব নেক্সট দেখাইছো এখন ইউডা 4x4 যদি আপোনাৰ কম বাজেটত লাগে ন একদম কম বাজেটত যদি জব্দখানা খাব বিচাৰিছে কম দামতো আছে কম দামত যদি জব্দখানা বিচাৰিছে এইখন আছে কম দামত জব্দখানা চিয়ৰ একদম 22ৰ গাড়ী মাত্ৰ 5 লাখ টকাত 5 লাখ টকা মাত্ৰ 5 লাখ টকাত এখন পাব ইউডা 4x4 হয় তুমি জানে ফাইনেন্স এভেইলেবল আছে আৰু যদি আপুনি আহি যদি ভালকে যদি আমাৰ লগত কথা পাতে আৰু অলপ কমাই দিম ওকে আৰু অলপ কমাই দিব লগত গিফ্টও দি দিব লগত গিফ্টৰে এক্সট্ৰা হয় এটা আপোনাক সকলো দি দিম সকলোকে দিব আৰু গিফ্টখন আপোনালোকে আহক এইটো গাড়ী লৈ কোনো মতলব নাই আপুনি আহিব গাড়ীখন ল'ব আৰু গিফ্ট লৈ লওক আহিব গাড়ী ল'ব চাহ একাপ খাব কথা পাতিব যি কাম আছে মানে এছএছ মটৰৰ আপোনাৰ ৰিলেশ্যনটো ৰাখক ৰিলেশ্যনটো ৰাখিলে ন সকলো সুবিধা পাব হয় নেক্সট গাড়ীখন আছে ইউডা 2 টনৰ হয় 2.0 এখন 2023 ডিচেম্বৰ মাহৰ গাড়ী নতুন টায়াৰ লগাই দিছো এখন আস্কিং প্ৰাইচ আছে 6,40,000 টকা 6,40,000 যদি আপুনি আমাৰ অফিচত আহি কথা পাতে ন মই আৰু নিগেচন কৰাই দিম লগলে বাম্পাৰ অফাৰ আছে সেইটো ইয়াত ৰাখিব সদায় ইয়াত ৰাখিব এছএছ মতে বাম্পাৰ অফাৰ সদায় দি আছে হয় টায়াৰ চক না একদম ব্র্যান্ড নিউ লোমে যোৱা নাই মানে একদম ব্র্যান্ড নিউ আৰু আৰে ইয়াত লগতে ইয়াত ৰাখিছো চক এই টায়াৰটো এপাকো ঘূৰা নাই ইয়াত ৰাখিছো ইয়াতে আছে হয় এপাকো ঘূৰা নাই ইউজে হোৱা নাই এখন টায়াৰ এনেকুৱা লাগি আছে মানে ইমান ধুনীয়া কণ্ডিশ্যনত সেকেন্ড হ্যান্ড গাড়ীও পোৱা যায় ক'ত গুৱাহাটী এছএছ মটৰছ নেক্সট চক এখন আছে আপোনাৰ 1.7 নিউ সোমালে নি নতুন সোমাইছে 1.7 2024 হয় এখন গাড়ী এইচডি হয় মিক্স 1.7 24 গাড়ী আৰু এখন দি আছো মাত্ৰ 8 লাখ টকা কৈছো আস্কিং প্ৰাইচ 8 লাখ টকা ঠিক আছে সকলো পেপাৰ পত্ৰ কৰি দিম ৰিফাইনেন্স এভেইলেবল আছে অন টেবল কথা পাতিব জাস্ট আপুনি ফোনত নহয় ফিজিক্যালি এছএছ মটৰ আহিব কথা পাতিব আৰু আমি এখন ডিসকাউন্ট কৰি দিম একদম কমত নিকেছল হৈ যাব 100% হয় ডিজেলতে আছে এখন ডিজেল হয় ৰিফাইনেন্স এভেইলেবল আছে 1.5-2 লাখ টকা আপোনাৰ যদি হাতত আছে ন হয় নকৰিব এছএছ মটৰ আৰু এখন লগাই লৈ যাওক ওকে চাওক না আপোনালোকে বডি গোটে আৰু বনোৱা আছে আপোনালোকৰ এইখন বডি নালাগিলে আপোনালোকে বেলেগ বডিও ইয়াৰ পৰা বনাই লৈ যাব পাৰিব আৰু নেক্সট ভাবে যা ইনটাও বহুতেই বিচাৰি থাকে চাওক যদি আপুনি নতুনকৈ সবজি এবাৰ কৰিম বুলি ভাবিছে যিকোনো বেপাৰ সৰুকৈ কৰিম বুলি ভাবিছে না তেতিয়াহ'লে ইনটা বেষ্ট ইনটাৰ মাইলেজ চাব ইয়াৰ কেৰিং কেপাচিটি চাব আৰু মেইনটেনেন্স সকলোবোৰ চাই আপুনি নতুন বেপাৰৰ কাৰণে ধুনীয়া এখন গাড়ী ইনটা V30 2023 হয় দাম দিছে কিমান জানে 5,50,000 টকা কৈছে আস্কিং প্ৰাইচ চিয়ৰ আৰু যদি আপুনি যদি কথা পাতি যে আমাৰ মন ভাল লাগে আৰু ডিসকাউন্ট কৰি দিম যাওক ডিসকাউন্ট একদম ধামাকা হৈ যাব আৰু ৰিফাইনেন্স এভেইলেবল আছে আপুনি 1 লাখ টকা 1,20,30 লইব আৰামছে লৈ যাও এখন 100% 110% 1 লাখ টকাৰ ভিতৰত ইনটা V30 হয় 22ৰ গাড়ী এখনো পাই আছে 5,40,000 টকা 5,40,000 টকা আৰু অন টেবল কথা পাতিলে মই কি কৈছে এইখন গাড়ী 5 লাখ দি দিম এখন 5 লাখ টকা আৰু কমিও যাব পাৰে আৰু যদি অন টেবল কথা পাতিলে আৰু কমাই দিম আহিব লাগে কথা পাতিব লাগে আৰু গাড়ী এটা লৈ কাম আৰম্ভ কৰিব লাগে আৰু নেক্সট ভাবে যদি আপুনি ভাবিছে এখন BS4 গাড়ী বিচাৰিছে BS4 ছটা হাতী তেতিয়াহ'লে এখন আছে AC মেঘা হয় 2019ৰ গাড়ী এখন দি আছো কিমান 2,50,000 টকা দিম 2.5 লাখ টকাত 2.5 লাখ টকাত ফাইনান্স মিনিমাম বাবজদাই ফাইনান্স আপোনাৰ 80,000 টকা লৈ হওক 70,000 লৈ হওক এখন লৈ যাওক 70ৰ পৰা 80,000 টকাৰ ভিতৰত এখন লৈ যাওক লৈ আহিলে আৰু এখন গাড়ীও আপোনালোকে ৰিফাইনান্স কৰিও লৈ যাব পাৰিব কিমান দিন লৈকে দাদা লোনটো থাকিব 2 বছৰ 3 বছৰ 4 বছৰ আৰামছে কৰিবেন ফেস টু ফেস গাড়ী একদম ধুনীয়া গাড়ী 2024 হয় এখন ইনটা V30 চ্যালেঞ্জিং প্ৰাইচ জানে 6,20,000 কৈছো আস্কিং প্ৰাইচ ঠিক আছে অন টেবল কথা পাতিলে মই একদম 100% গ্যাৰান্টি নিগেচল কৰাই দিম আপুনি জাস্ট আহিব অন টেবল কথা দিব ভিডিঅ' চাই ভিডিঅ'টো কেনে বনাইছো যে আপোনাৰ ওচৰত ভিডিঅ' যাক গাড়ী আছে বুলি গম পায় সেইকাৰণে ভিডিঅ' বনাইছো কিন্তু ইয়াত বাৰ্গেনিং কৰাৰ কাৰণে ভিডিঅ' কৰা নাই গম পালে বাৰ্গেনিং কৰিব লাগিব আপুনি কথা পাতিব লাগিব অন টেবল এছএছ মটৰত চাও এখন ৰিফাইনেন্স হৈ যাব 1.5-2 লাখ টকা দিব আপুনি ৰিফাইনেন্স লৈ যাব মিজোৰাম নামৰ গাড়ী আছে লাগিলে মই এনঅ'চি আনি আমাৰ আছামেন্টি কৰিম এটা V50 2022ৰ গাড়ী দিছো কিমান জানে 5,40,000 টকা দিছো শিওৰ 5,40,000 পাব ইনটা V50 2022ৰ গাড়ী যদি আপুনি কম দামত যদি এখন ইনটা V30 লম বুলি ভাবিছে
তেতিয়াহ'লে এক পিচ আছে এছএছ মটৰত হয় এখন আছে 2020ৰ গাড়ী এখন দি আছো কিমান জানে 4,30,000 টকা দি আছো 4,30,000 টকাত আপোনালোকে ইণ্টা V30 ইণ্টা V 4,30,000 দি আছো এখন ইণ্টা V30 লাষ্ট প্ৰাইচ একদম বাগেৰি নাই 4,30,000 টকাত পেপাৰ আপডেট হ'ব 4,30,000 টকাত আজিৰ এই ভিডিঅ'ত অন টেবল আৰু অলপ ডিসকাউন্ট হৈ যাব ফাইনেন্স এভেইলেবল আছে আপোনালোকে আহক আৰু এই মাহত আহক মে মাহৰ ভিতৰতে আৰু আহক যিমান টাইম লৈ গাড়ী থাকিব আপোনালোকে ডিসকাউন্টৰ হৈতে আৰু পাই যাব ভাল এটা গাড়ী আৰু নেক্সট হবে নেক্সট দেখা ইণ্ডিয়া V30 হয় এখন আছে 2023 ডিসেম্বৰ মাহৰ গাড়ী এই গাড়ী পাইছে 5,90,000 টকাত 5,90,000 টকা চাওক এটা স্পট নাই কোনো চাওক ব্ৰেণ্ড নিউ গাড়ী চাওক কোনো স্পট নাই 2007ৰ পৰা এছএছ মটৰ গুৱাহাটীত বিজনেছ কৰি আছে ইমান পুৰণা এটা ডিলাৰ এটা কোনো দিনা মানুহক ঠগ বেচ নিদিয়ে জেনুইন গাড়ী সকলো দিবলৈ আমি চেষ্টা কৰোঁ হয় চাওক এইটো আছে ইণ্ডিয়া V10 2022ৰ গাড়ী এখন দি আছো আপোনাক কিমান জানে 5,60,000 টকা আস্কিং প্ৰাইচ কৈছো নিগেজেবল হৈ যাব অন টেবল কথা পাতিলে ৰিফাইনেন্স এভেইলেবল আছে ধুনীয়া গাড়ী এখন ইণ্টা কিন্তু মাইলেজৰ কাৰণে বেষ্ট কিন্তু আমি নিজেও চলাইছো ইণ্টা মাইলেজৰ কাৰণে বেষ্ট এইটো আছে 2023ৰ হয় পেট্ৰল ভাৰ্চনৰ গাড়ী মেজিক এক্সপ্ৰেছ 8 সিটাৰ হয় এখন পাইছে কিমান জানে 3,90,000 টকা 3,90,000 টকা ইমান দাম কমি গ'ল আজি আৰে অল পেপাৰ বিহুৰ অফাৰ দিছো নহয় আৰু চা চ্যালেঞ্জিং প্ৰাইচ কৈছো ধুনীয়া প্ৰাইচ কৈছো আৰু অসমত চা সকলোতে গাড়ী পাই জানে সকলোতে গাড়ী পাই কিন্তু জেনুইন গাড়ীখন ক'ত পাই সেইটোৱে মেইন কথা হয় গম পালে ইয়াত যি পাব আৰু জেনুইন পাব কৈ দিব আৰু গাড়ীৰ পেপাৰ আপডেট কৰি দি আছো এখন আছে 3,90,000 2023ৰ পেট্ৰল ভাৰ্চনত মেজিক এক্সপ্ৰেছ হয় এই যে মেজিক মান্তা হয় মান্ত্ৰা ত্ৰিপাল বডি থাকা ত্ৰিপাল বডি থাকা পাই যাব আৰু এখনো আছে 2023ৰে হয় হয় এখনো লাষ্টৰ গাড়ী 23ৰ এখনো পেট্ৰল ভাৰ্চনৰ হয় গাড়ীখন মেজিক এক্সপ্ৰেছ 8 সিটাৰ এখনো পাই আছে 3,90,000 ভবেশদা গৰমত কিয় বহি আছে আপুনি ভিতৰত কি গাড়ী হয় এইটো ভাই কি গাড়ী মানে এখন লাক্সাৰি ভাই বাহিৰৰ পৰা গম নাপাই ভিতৰত যে ইমান লাক্সাৰি আছে ন লাক্সাৰি কমাৰ্চিয়েল গাড়ী এচি যে মই বহিছিলো যে ইয়াত এচিটো ইমান পাৱাৰফুল না ইমান কুলিং হয় ন এচি থকা কমাৰ্চিয়েল এচি থকা আপোনাৰ ডাবল কেবিন হয় কিন্তু 4x4 নহয় ডাবল কেবিন এচি থকা গাড়ী হয় চাৰিটা পাৱাৰ উইণ্ডো আছে জানে এইচৰ গাড়ী চিয়ৰ একদম চিয়ৰ মানে তুমি বহিছ নাই ভাই মই নিজে বহি আহিলো এই মাত্ৰ এনে ধুনীয়া গাড়ীখন চাওক ডাবল কেবিন 2023ৰ হয় এচি থকা আৰু চাৰিটা পাৱাৰ উইণ্ডো আছে ভাই এইখন গাড়ীত চাওক না সিট কভাৰ চাও না ভাই সিট কভাৰ একদম লাক্সাৰিয়াস গাড়ী লাক্সাৰি ভাই ঠাণ্ডা আছে এটা ঠাণ্ডা আছে হাতখন চাও এটা ঠাণ্ডা আছে যা এই বাও কি চালে কুলিং হৈছে চা এই গাড়ীখন পাইছে কিমান জানে 8,70,000 দি আছে এইখন গাড়ী চাওক না 8,70,000 দি আছে এইখন গাড়ী ধুনীয়া গাড়ী এখন আপোনাৰ 4x4 নহয় ডাবল কেবিন আপোনালোকে এচি সিস্টেম পাই যাব সকলোবোৰ চাওক টায়াৰ দেখুৱাই না টায়াৰ স্যার গোটা ভাল কন্ডিশনত হৈ আছে পুরা রানিং কন্ডিশন আপোনাৰ 1.5 লাখ টকা লাগিব বাইকত দাম আপোনালোকে থাৰৰ নিচনে এটা অফৰোড গাড়ী ধুনীয়া গাড়ী আপোনাৰ আপুনি আহি একবাৰ বহি যাওক গাড়ী ল'ব নালাগে এদিন আহি বহি যাওক মোৰ লগত তেতিয়া আপুনি গম পাব কিনো ঠাণ্ডা চাওক না বিহুৰ ধামাকা অফাৰৰ সৈতে আপোনালোকে গাড়ী লৈ যাব পাৰিব এছএছ মটৰছৰ পৰা আহক নিউ কালেকশ্যন বহুত ভাল ভাল আহি গৈছে এচি থকা কমাৰ্চিয়েল গাড়ী আহি গৈছে এছএছ মটৰ টায়াৰ চাৰ চেনেল যদি হাৱা লাগে নেচাৰেল যদি এচি লাগে তেতিয়াহ'লে এইখন গাড়ী চাওক নেচাৰেল এচি চাওক এইখন খুলি দিয়ক আৰামছে নেচাৰেল এচি খাই লওক 1,70,000 টকা দিছো 2022ৰ গাড়ী গম পালে এইখন ইউনিক এচি এইখন নেচাৰেল এচি যদি পাব বিচাৰিছে এইখন গাড়ী লওক মাত্ৰ 1,70,000 টকাত 22ৰ গাড়ী লৈ যাওক ফাইনেন্স নহ'ব কেছত ল'ব লাগিব কেছতে আৰু অলপ ডিছকাউণ্ট হ'ব নেকি আমাৰ আৰামছে হ'ব অন্তিম কথা পাতিলে আৰামছে হৈ যাব আপুনি জাষ্ট আহক ভিজিট কৰক এছএছ মটৰ কি ক'ব এখন ইউনিক গাড়ী লৈ আছো কিয় জানে পেট্ৰলৰ যিহে দাম বাঢ়িছে ভাই এইখন আছে চিএনজি অটো চিএনজি দাম কম না এইখন লৈ হৈছে যদি আপুনি ল'ব বিচাৰিছে চিএনজি অটো লওক পেচেঞ্জাৰ অটো 2025ৰ গাড়ী হয় ইয়াত পেট্ৰলৰ দোকান নাই চিএনজি ভৰক আৰু আৰামছে চলি থাকক পেট্ৰলৰ গাড়ী ৰখি থাকিব আপুনি আপোনাৰ গাড়ী ঘূৰা দৰে দৌৰিব মাত্ৰ কিমান জানা 1,80,000 টকা দি আছে এইখন গাড়ী 1,80,000 টকা ফাইনেন্স নহ'ব কেছত ল'ব লাগিব চিএনজি পে হয় এইখন গাড়ী পাই যাব 2025ৰ হয় আপুনি আহক এছএছ মটৰ এইখন গাড়ী পাই যাব কন্ডিশনটো অলপ দেখুৱাই দি আছে এটা ইউনিক গাড়ী আপোনালোকে ধুনীয়া গাড়ী ভাই চাওক না সিট কভাৰ চাওক না পুৰা ফ্ৰেছ কন্ডিশন মানে অপচনত টানি অনা গাড়ী হয় এইবিলাক কিমান স্পেচ চাওক না আপোনালোকে ইয়াতে বহি কিনেও যাব পাৰে শুই কিনেও যাব পাৰে আৰামছে যাব পাৰে যিমানে দূৰলৈকে যাওক আৰামছে শুই কিও আৰু এইখন কি জানে ঘোঁৰাৰ দৰে দৌৰে ঘোঁৰাৰ দৰে ৰুখেগা নেই দৌৰেগা 2023ৰ গাড়ী হয় ডিজেল ভাৰ্চনত ধুনীয়া গাড়ীখন অল পেপাৰ আপডেট কৰি দি আছো এইখন কি জানে 3,40,000 টকা আস্কিং কৰিছো যদি আপুনি আহে অন্তিমত কথা পাতে না আৰু নিগোচিয়েট কৰি দিম সুপ্ৰো 2023ৰ গাড়ী এখন সুপ্ৰো হয় দাম আছে 4,50,000 প্ৰফিট ট্ৰাক হয় আস্কিং প্ৰাইচ কৈছো নিগোচিয়েট হৈ যাব অন্তিম কথা পাতিলে আৰু কমাই দিম বগজা ইয়াতে লিখা আছে সুপ্ৰো প্ৰফিট ট্ৰাক প্ৰফিট হ'ব না 100% সেইকাৰণে কৈছে প্ৰফিট ট্ৰাক সুপ্ৰো প্ৰফিট ট্ৰাক গাড়ীটো
কৈ দিছে প্ৰফিট হ'বই এইটো ল'লে 100% হ'বই প্ৰফিট কৰিব কাৰণে চিন্তা লৈছে ওকে নেক্সট ভৱেশ দা চাওক এখনো আছে আপোনাৰ এইচডি হয় হয় এইচডি মিনি ট্ৰাক চুইফ্ট প্ৰ মিনি ট্ৰাক আছে 2022 গাড়ী ওকে কমছে এখনৰ দামটো আছে 3,90,000 টকা নামত মিনি ট্ৰাক লিখিছে কিন্তু কামত নহয় বৰা ট্ৰাক গম পালে এখন লওক আৰু আৰামছে আপুনি নিজৰ ভাড়া মাৰক আৰু জীৱনটো না চাবলি হৈ লওক গম পালে এখন 2022 গাড়ী দাম কি জানে এখন আছে 3,90,000 টকা দিছো এখন 3,90,000 যদি আপুনি পইচা কম আছে যদি 3,00,000 টকা নাই তেতিয়া ফাইনেন্স কৰক 1,20,000 1,00,000 টকা লৈ হওক আৰু ফাইনেন্স কৰি আপুনি এখন আৰামছে লৈ যাওক এটা আছে মডেল এভেইলেবল পাই যাব আপোনালোকে নেক্সট এসি গ'ল স্যার এসি গ'ল 2000 এখন 21 হয় ঠিক আছে এখন দি আছে আপোনাক 2,70,000 টকা স্ক্রিন প্রাইস কৈছো নিগেজেবল হৈ যাব অন টেবল কথা বলিব ঠিক আছে অফিসারে কথা বলিব আৰু কমাই দিম ফাইনে যাবলৈ হ'ব নেক্সট সুপার ক্যারি ভাবে যাব যদি সুপার ক্যারি বিচাৰিছে যত ডিমান্ডাৰ গাড়ী হয় এখন সুপার ক্যারি পেট্রোল তো আৰু ডিমান্ডাৰ এখন 2022 গাড়ী কম পালে সুপার ক্যারি পেট্রোলত নাপায় আপুনি মাকৰ মই কলো 22 গাড়ী এখন দি আছে 3,90,000 টকা 3,90,000 আৰু ৰিফাইনেন্স হৈছে ডাউন পেমেন্ট 2 লাখ টকা আপোনাৰ যি আছে ন লৈ আহিব হাসতীয়া ধন যিখিনি আছে ন সেইখিনি লৈ আহিব আধাৰ কাৰ্ড পান কাৰ্ড লৈ আহিব এছএছ মটৰ আপুনি এখন ঘৰ লৈ যাওক আপোনাৰ ঘৰত কৈ দিয়ক হাসনৰ গাড়ী কম পালে নেক্সট দেখা হৈছে এখন 2024 হয় এসি আপোনাৰ পেট্ৰলে হয় এখন সুপাৰ গাড়ী ওকে এখন দি আছো কিমান জানে 4,50,000 স্ক্রিন কৈছো নিগেছে হৈ যাব আমাৰ অফিসে কথা পাতিলে আৰামছে কৈ দিম আপোনাক ওকে এটো AS02 এটো AS01 তাৰিখা আহিছে খেতি কৰিব ট্ৰেক্টৰ লাগে এতিয়া আহিছো এইয়া ট্ৰেক্টৰ খেতিও কৰিব লাগে ফুৰিবলৈ আজিকালি ট্ৰেক্টৰ যদি আপুনি গুৱাহাটীত আহিছে বানপানী হ'ব ট্ৰেক্টৰ লৈ আহিব গম পালে ফৰ্চুনাৰ লৈ আহিব সোনালিকা 47 মডেল হয় RX DI এখন আছে 2024 গাড়ী আৰু স্ক্রিন প্রাইস কিমান জানে 5,20,000 টকা কৈছো 5,20,000 টকা একদম ৰেনিউ কন্ডিশনত ফাইনেন্স হৈ যাব যদি আপোনাৰ 2 লাখ টকা দিব আৰামছে ফাইনেন্স কৰি যাব এখন শোরুমৰ পৰা লৈ আহা নিচিনা যেন লাগি আছে আৰু আৰে আপুনি ভিডিঅ'ত গম নাপাব ফিজিক্যালি আহিব না ভিডিঅ' এসেসমেন্ট ফিজিক্যালি কৰিব তাৰে গম পাব আসল মজা সঁচাকে পাব আপোনালোকে এইবিলাক একদম ধুনীয়া কন্ডিশনত চাই লওক এখন আছে মিসি ফাংশনৰ হয় এইটো আছে মেগনা টেক বুলি কয় এইটো গাড়ী ধুনীয়া গাড়ীখন এখন পাইছে 4,80,000 টকা ডিজেলত হয় 4,80,000 টকা দিব এখন গাড়ী ওকে ধুনীয়া গাড়ীখন যদি ফাইনেন্স কৰিব বিচাৰিছে ন তেতিয়াহ'লে এখন আপোনাৰ 2 লাখ টকা লৈ আহিব বা 1 লাখ টকা যদি দিব পাৰে ন 1 লাখ টকা লৈ আহিব আৰু লৈ যাব ফাইনেন্স কৰি মিনিমাম 1 পৰা 1.5 লাখ টকা লৈ আহিলে আপোনালোকে ট্ৰেক্টৰ এটা লৈ যাব পাৰিব আৰু ইমান দামী গাড়ী লৈ গুৱাহাটীত বাৰিষাৰ দিনত আপোনালোকে নাহিবই আৰু नेक्स्ट ट्रैक्टर देखो मात्र 8 माह पुराना इस माह का ओल्ड एस का गाड़ी है ये गाड़ी এখন গাড়ী নিউ হলেন হয় 8 মাহ পুৰণা গাড়ী এখনৰ দামটো কিমান জানে 5 লাখ টকা কৈছো 5 লাখ নতুন কিমান আছিল দাম বগজদা নতুনৰ দামটো ক'ব নোৱাৰি না নতুন কোনবা দিলে ডিসকাউন্ট বহুত ডিসকাউন্ট কৰিলে কোনবা ডিসকাউন্ট নকৰে নতুনটো গব নোৱাৰিটো এটা পুৰণা গাড়ী কৈছো মাত্ৰ 8 মাহ পুৰণা গাড়ী 5 লাখ টকা দি আছো নিউ হলেন হয় ধুনীয়া শোরুম কন্ডিশন আছে গাড়ী একদম চাওক না বহুত ধুনীয়া আছে টায়ার সক বডি ফাইনেন্স লম বুলি ভাবিছে ধুনীয়া তেতিয়া আহিব আপোনাৰ 2 লাখ টকা লৈ আহিব আপুনি ফাইনেন্স লৈ যাওক এই তাৰিখা আগতে যাওক আৰু এমাহ আছে মাত্ৰ এমাহতে আপুনি কি কৰিলক মাত্ৰ এমাহ ভিতৰত লৈ লাভ নাই আপোনাৰ নেক্সট সোনালিকা হয় এইটো 42 মডেল DI RX হয় এখন আছে 2024 অক্টোবৰ মাহৰ গাড়ী দাম দি আছো 4,50,000 টকা 4,50,000 আপুনি লওক আৰু আৰামছে খেতি কৰক এই মাহৰ আধা উঠক নেক্সট বছৰ আধা উঠক অল ডকুমেন্টেশন তো কৰি দিব সকলো কৰি দিম আৰু ফাইনেন্স এভেইলেবল আছে নেক্সট ভগদা এখন আছে আপোনাৰ সোনালিকা DI 740 ধুনীয়া গাড়ী হল এখন দি আছো কিমান জানে এখন দি 4,50,000 টকা 4,50,000 4,50,000 ভিডিঅ'ৰ কাৰণে আৰু চ্যালেঞ্জিং প্ৰাইস কৈছো এনেকুৱা গাড়ী পাব 4,50,000 সব কতো না পায় ইমান ভ্যালিস ট্ৰেক্টৰ কতো না পায় আপুনি কিখন এখন ভাল লাগা নাই সেইখন ভাল কোনখন ভাল লাগিছে সেইখনে লৈ লওক ইয়াতে মানে এভেইলেবল পাই যাব গাড়ীৰ কালেকচন সব যদি আপুনি মহেন্দ্ৰ ট্ৰেক্টৰ বিচাৰিছে মহেন্দ্ৰ 585 মডেল DI হয় এখন আছে 2000 আপোনাৰ 20 গাড়ী হয় ওকে এখন পাইছে কিমান যা 3,50,000 টকা অন হ'বনে নাই আৰে এটা চলাই লিম ভাই চলাই কিনে উৰি চলাই দিম ভাই বাৰিষাৰ দিনত উৰি যাব আপোনালোকে এইবিলাক গাড়ী 3,50,000 তো যদি আপুনি ট্ৰেক্টৰখন লৈছে ন তেতিয়াহ'লে আজি আপুনি খেতি কৰা কি হৈ গৈছে 3,50,000 ট্ৰেক্টৰ ন আৰে আপুনি যদি এমাহ ভালকৈ ট্ৰেক্টৰ মাৰিলে 3,50,000 উঠি যাব আপোনালোকে আহক যদি বাজেট কম আছে টেনশন নকৰিব মিনিমাম ডাউন পেমেন্ট দিও বিহুৰ অফাৰৰ হৈতে ডিসকাউন্টৰ হৈতে আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰে ট্ৰেক্টৰ লাগে ম্যাজিক এক্সপ্ৰেছ লাগে জিটো লাগে তাক দেখাইছো তাক ভাই ওলাই গ'ল এটা মাগৰক আমি যে তাক যে আনিম ন মাগৰক কোৱাই নাই যিখিনি আছে এখিনি দি আছো যদি আপুনি যদি বেলেগত তাক চলাই মালিকৰ গালি খাই আপোনাৰ মাথা বেয়া হৈছে ন আজি চ্যালেঞ্জ কৰক আপুনি যে কালি এসএস পথত যাম এখন মই ড্ৰাইভাৰৰ পৰা মালিক হ'ম তাক লৈ মালিক হ'ম আৰু নিজে চলাম গাড়ী কাৰণ মালিকৰ গালি নুশুনো চ্যালেঞ্জ হ'বলৈ কিমান টকা দিব লাগিব আৰে মালিক হ'বলৈ আপুনি মাত্ৰ 2 লাখ টকা হকে 2 লাখ টকা আৰু এখন গাড়ী মালিক হওক
2 লাখ টকা দি আপোনালোকে ফাইনেন্স কৰি গাড়ীটো লৈ কিনে যেতিয়া ইনকাম কৰিব ফাইনেন্সখন মাৰি থাকিব আৰামছে হৈ যাব এতিয়া দিনত কোনো মালিকৰ কথা শুনাৰ সময় নাই আপোনাৰ নিজৰ গাড়ী নিজে মালিক হওক হয় এছএছ মতে আপোনাৰ সেই সুবিধাখন দি আছে আহক 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 পাছিং কিমান ভাবে দাদা হয় 18-15 এখন গাড়ী হয় 12 টন পাছিঙৰ গাড়ী ওকে ঠিক আছে 20 ফুট দীঘলৰ গাড়ী আছে এখন দি আছে কিমান জানা 15,50,000 টকাত 15,50,000 টকা আস্কিন প্রাইস আছে নিগাসন হৈ যাব অন টেবল কথা পাতিলে আহক না আমাৰ ভিডিও ভিজিট কৰক হয় ভিডিও চাই কিনে আহক গাড়ীখন এতিয়াও এভেইলেবল হৈ আছে দেৰি নকৰিব আৰু নেক্সট অশোক লেলেন লিলেনৰ যদি 18-15 লাগে 20 ফুট দীঘলত গাড়ী হয় এখন চাক সিমেন্ট আনা কাৰণে বেছ গাড়ী সিমেন্টৰ সিমেন্টৰ ফ্যাক্টরি বা সিমেন্ট সাপ্লাই কাৰণে বেছ গাড়ী এখন 2023 ৰ গাড়ী এখন দি আছে কিমান 16 লাখ টকা 16 লাখ টকা আস্কিন প্রাইস কৈছে নিগাসন হৈ যাব আহিব আমাৰ ডিলাৰ ভিজিট কৰিব মানে বহুত ধুনীয়া কণ্ডিশ্যনতে হৈ আছে কালাৰ টায়াৰ কণ্ডিশ্যন মানে কম ৰানিং হোৱা ট্ৰাক আপোনালোকে ইয়াতে চাক এবাৰ দেখাইছো আপোনাৰ 19-15 হয় 20 ফুট দীঘলত আছে 23 ৰ গাড়ী এখন দি আছো 16,50,000 টকা 16,50,000 টকা ইফালে হৈ যাব আপোনাৰ সিভিলে যিমান কৈ ডাউন পেমেন্ট লৈ যাব ওকে সব নেক্সট বলদা চাক নেক্সট দেখাইছো টাটাৰ 18-16 হয় চাক এখন 2023 ৰ গাড়ী এখন 2023 ৰ গাড়ী ঠিক আছে এখনৰ দামটো আছে 16,50,000 এখন আছে 17 লাখ 17 লাখ এখন আছে এখন 16,50,000 আছে যিখনে লাগে আপুনি আহিব হয় টাটাৰ 18-16 ওকে 22 ফুট দীঘলৰ গাড়ী আছে 4 পাছিং আছে রিফাইন্যান্স হৈ যাব আপুনি আহিব আমাৰ ডিলাৰ এছএছ যদি লাইসেন্স আছে প্রাইভেট লাইসেন্স ন যদি প্রাইভেট লাইসেন্স আছে আপুনি ডাঙৰ টাক চলাম বুলি ভাবিছে তেতিয়াহলে এইখন চলাব পাৰিব এখন আইচাৰ 2059 হয় মডেল হয় 2023 ৰ গাড়ী এখন আস্কিন প্রাইস কিমান জানো 9 লাখ টকা কৈছো 9 লাখ টকা পাব 4 টন পাছিঙত 4 টকা এখন গাড়ী আছে 2023 ৰ গাড়ী পাব 9 লাখ টকা রিফাইন্যান্স হৈ যাব আপুনি আহিব 2 লাখ টকা 3 লাখ টকা আপুনি রিফাইন্যান্সত ডাউন পেমেন্ট দিব আৰামছে আপুনি এখন মালিক হৈ যাওক টায়াৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ সব নে নতুন টায়াৰ লগাইছো নতুন টায়াৰ লৈ যাব পাৰিব আপোনালোকে যেনেকুৱা কণ্ডিশ্যন আছে মই দেখুৱাই দি আছো আপোনালোকে আহি কিনো চাই ল'ব আৰু চলাই মিলি নেক্সট চাই লওক যদি আপোনাক যদি লাগে আল্টা T7 2022 ৰ হয় দাম আছে কিমান জানা 7 লাখ টকা কৈছো আস্কিন প্রাইস 7 লাখ টকা 7 লাখ টকা আমাৰ ডিলাৰ ভিজিট কৰিব আৰু আপুনি এখন গাড়ী লৈ যাওক আৰামছে 4 টন মাল লৈ আৰামছে আপুনি সাপ্লাই লওক সিমেন্ট তনে সব জানে যি জানে আৰামছে আপোনালোকে নিজৰ গাড়ী নিজে ড্ৰাইভাৰ হৈ লওক আৰু আৰামছে পেকেলিং কৰক ওকে আপোনালোকে আহিব আৰু ল'ব নেক্সট ট্ৰেক্টৰ যদি আৰু এখন ট্ৰেক্টৰ আছে এখন চাইডে ৰাখা আছে কিবা ৰাখিছে গম নাপাব এখন আছে স্বৰাজ ট্ৰেক্টৰ স্বৰাজ 335 এখন হয় স্বৰাজ এখনৰ দাম আছে কিমান জানা 4,50,000 টকা দি দিম 4,50,000 স্বৰাজ ট্ৰেক্টৰ চাওক না ট্ৰেক্টৰ ভাবিছে সেকেন্ড ট্ৰেক্টৰ বহুত দাম কিনো আপুনি গম পোৱা নাই আপুনি মাৰ্কেট ঘুৰিব চাব তাতকৈ আপুনি কমত এছএছ মতে পাব ট্ৰেক্টৰ পোৱা নাযায় সেকেন্ড হ্যান্ড মাৰ্কেটত এছএছ মটৰছত এতিয়া এভেইলেবল কৰি দিছে এই আৰু এটা ট্ৰাক সোমাই আছে আপোনালোকে চাওক না টাটা 19-16 বিচাৰিছে 19-16 ৰানিং গাড়ী আপোনাৰ চকুত দেখি যায় আছে গাড়ীখন এখন আছে 24 ৰ গাড়ী 19-16 এখন পাইছে জানা 19,50,000 টকা দি আছো আস্কিন প্রাইস কৈছে দাদা আগৈ দিয়ক না গাড়ীখনক আগৈ দিয়ক কণ্ডিশ্যন চাওক না বহুত আরে রানিং গাড়ী আগৈ দিয়ক চাওক না আপোনালোকে টায়াৰ চাওক এই দাদা চলাই লৈ আহিলে আৰু এতিয়া টাটাৰ 19-16 এখন হয় 24 ৰ গাড়ী ইমান দীঘল ট্ৰাক আপোনালোকে ক'ত পাব এছএছ মটৰছ আহিব লাগে চলাই মিলি সোনকালে ল'ব লাগে ভৱেশ দা ৰেডি হৈ আছে 100% ডিসকাউন্ট দিম দাদা একদম আপুনি আহিব টেস্ট ড্ৰাইভ কৰিব ভাল জেনুইন গাড়ী আপুনি চাই ল'ব কিন্তু সকলো চাইহে আপুনি গাড়ী পাৰচেজ কৰিব টাটাৰ 710 হয় 2022 ৰ গাড়ী দাম আছে 11,50,000 নিগেটিভ হৈ যাব ফাইনেন্স এভেইলেবল আছে অসমত সকলো জায়গাতে ফাইনেন্স হৈ যাব আৰু চাওক যদি আপোনাৰ 407 লাগে BS4 ইঞ্জিনত 6 চকাত এখন পাইছে 5,50,000 টকা ৰিফাইনেন্স হৈ যাব অলপ আপডেট কৰি দিম চাওক যদি আপোনাক ডাম্পাৰ লাগে এখন ডাম্পাৰ আছে BS4 ইঞ্জিনত অচলিলেন ডাম্পাৰ জানে অচলিলেন ডাম্পাৰ আছে BS4 ইঞ্জিনত যদি আপোনাক লাগে তেতিয়াহ'লে এখন পাব আপুনি 18 লাখ টকা পাব 18 লাখত 18 লাখ টকাত আপোনালোকে ডাম্পাৰ লৈ যাব পাৰিব চাওক এবাৰ আহিছো চাওক এবাৰ আহিছো 16 চকা গাড়ী লৈ যদি ভাবিছে আপুনি 16 চকা গাড়ী ল'ম বা 10 চকা 12 চকা নলও 14 চকা নলও ডাইৰেক্ট ল'ম 16 চকা ক'ত পাম এছএছ মটৰত এখন ধৰণৰ গাড়ী পাব 22 ফুট দীঘলৰ গাড়ী 16 চকা মডেল যে টাটাৰ 4825 ঠিক আছে এখন আছে আৰু যদি আপোনাক যদি 4825 নালাগে যদি 4830 লাগে তেতিয়া 4830 পাব সব পাব ইয়াতে যিমান মডেল আছে আস্কিন প্রাইস কৈছো 32 লাখ টকা 32 লাখ 22 ৰ গাড়ী 32 লাখ নিগেটিভ হৈ যাব অন টেবল কথা বলিলে আমি পুৰা কমাই দিম ফাইনান্স কৰি দিব ফাইনান্স কৰাই দিম চাওক ইফালে হওক যদি আপুনি 407 BS3 ইঞ্জিনত বিচাৰিছে BS3 ইঞ্জিনত কোনো ইউৰিয়াৰ ভেজাল নাই কোনো ACM নালাগে কোনো ল্যাপটপ নালাগে তেল ভৰক আৰু চলে হওক এখন 2013 ৰ গাড়ী ফাইনান্স নহব কেছত ল'ব লাগিব দাম আছে 2,70,000 এখন 2023 ডিসেম্বৰ মাহৰ গাড়ী এখনৰ আস্কিন প্রাইস কৈছো 14 লাখ 14 লাখ 20,000 টকা
চিয়ৰ মানে একদম 100 চিয়ৰ সঁচাই নে সঁচা কৈ দাদা সঁচা কৈ আপুনি চাই প্ৰথম আহিছে না এছএছ মটৰ ভিডিঅ' যে এই তেতিয়ালে ক'ত গম পাব ভিডিঅ' চাওক তেতিয়া গম পাব এছএছ মটৰ ভিডিঅ' চাই থাকিব আপোনালোকে ৰেগুলাৰ ষ্টক আহি থাকে যদি ফাইনেন্সত ল'ম বুলি ভাবিছে ন তেতিয়াহ'লে আপুনি 2-3 লাখ টকা আপোনাৰ চিভিলে যিমান ডাউন পেমেণ্ট কয় প্ৰফাইলে কয় সেই ডাউন পেমেণ্ট লৈ আহিব আৰু আপুনি এখন ফাইনেন্স কৰি লৈ যাওক হয় 23 ডিচেম্বৰ মাহৰ গাড়ী দাম আছে 14,20,000 টকা ওকে ভাবে নেক্সট টাটা 912 এটা একদম ব্র্যান্ড নিউ দেখুন আরে বেনু মানে এখনৰ ডেট অফ ম্যানুফ্যাকচাৰ মানে গাড়ীখনৰ জন্ম হৈছিল 2025 কিন্তু তাৰ নাম গণনা হৈছে কিমান জানে 2026 মাৰ্চত গাড়ীখনৰ জন্ম হৈছিল 2025 কিন্তু তাৰ নাম গণনা হৈছে 2026 মাৰ্চত মানে এখন মাৰ্চত 26 মাৰ্চ মাহৰ গাড়ী ওকে ঠিক আছে এখন ধুনীয়া গাড়ী বেনু গাড়ী এখনৰ আস্কিং প্ৰাইস কৈছো 15 লাখ 15 লাখ 50,000 ডাউন পেমেন্ট মাত্ৰ 2-3 লাখ টকা লৈ আহিব আৰু আপুনি এখন 100% লৈ যা আজি চলে ইনকাম কৰক শোৰুমৰ নিশ্চয় নাই সেম টু সেম কন্ডিশনত আপোনালোকে ইয়াতে মালবাহী ট্ৰাক পাই যাব আৰু এছএছ মটৰ ডাম্পাৰ এক পিস নহয় দুই পিস নহয় এভেইলেবল পিস আরে ডাম্পাৰ যদি লাগে BS4 ইঞ্জিনত চাল BS4 ডাম্পাৰ কিয় লৈ যাও না কোনো ভেজাল নাই ইউৰিয়া ভৰাব নালাগে লেপটপ নালাগে ৰিজেনেৰেশন মাৰিব নালাগে আপুনি তেল ভৰক এটা হ্যান্ডিমেল লগত ৰাখক আপুনি নিজে চলক টায়ার স্যার বঢ়িয়া হৈ আছে 2019 এর মডেল হয় BS4 ডাম্পাৰ হয় এখন 19-23 আৰু এখনৰ প্ৰাইস কিমান না আস্কিং প্ৰাইস কৈছো 19 লাখ 19 লাখ টকাত আপোনালোকে ডিফাৰেন্স হৈ যাব আপোনাৰ ডাউন পেমেন্ট প্ৰফাইলে যিমান কৈ লৈ আহিব কোনো জৰুৰী অৱস্থা নকয় ইমান ডাউন পেমেন্ট লাগিব বুলি আপোনাৰ প্ৰফাইলে যিমান কয় সিমান লৈ আহিব আৰু এখন লৈ যাওক ফাইনেন্স কৰি 10,000 কলে 10,000 দিব লাগিব 50,000 কলে 50,000 দিব লাগিব 5 লাখ হলে 5 লাখে ডাউন পেমেন্ট দিব লাগিব এটো আপোনালোকৰ প্ৰফাইল চাই সিভিল চাই কিনে লোনৰ এমাউন্টটো ডাউন পেমেন্ট দিব লাগিব নেক্সট আপোনালোকৰ বহুত সহ গাড়ী হল কিন্তু 1200 গাড়ী দেখান আছিল এই 1200 গাড়ী কিমান দেখুৱাম কালেকশন হেগে নহয় ইয়াত আরে টাটাৰ 1200 কা লৈ আছো 3118 মডেল হয় 2018 গাড়ী 2016 গাড়ী যদি আপুনি ভাবিছে 16 খনে লৈ লও গাড়ী কিমান পাই যাব কিমান দামত দিব আরে 13,50,000 টকা দিম আৰু কম হ'ব না আরে 100% হ'ব এনেকৈ মই ধৰা মনৰ দাম কোৱা নাই ন আহিব অফিসত কথা পাতিব ডকুমেন্ট চাব গাড়ী চলাই চাব তেজ যাব তাৰ পিছত দাম কৰিব ঠিক আছে সক না আপোনালোকে 12 টকা পাব 16 টকা যদি আপুনি ভাবিছে না 18 খনে লম যদি 18 গাড়ী লম তেতিয়া হলে ভাবিছে যে 14,50,000 টকা আৰু কমিব আপুনি অফিসত কথা পাতিব ঠিক আছে আপুনি এখন 1200 গাড়ী লব দিয়া আপুনিটো নজনা মানুহ নহয় আহিব ইঞ্জিন চাব চেসিস চাব টায়াৰ চাব ডকুমেন্ট চাব সকলো চাইহে গাড়ী এখন পাৰচেজ কৰিব আহক না এছএছ মটৰছ ইমান ধুনীয়া ধুনীয়া কালেকশন আপোনালোকৰ কাৰণে লৈ আহে সদায় লৈ আহে আপোনালোকে ঘূৰিব নোৱাৰে ইয়াৰ পৰা ইমান ডাঙৰ কমাৰ্চিয়েল কাৰ ডিলাৰ হয় না আপোনালোকে চাওক না কি গাড়ী চাই লওক আৰু এখন দেখাইছো গাড়ী চাওক আৰু এখন আছে জাগাই নহয় এখন আছে চাওক মানে জাগা অলপ বেয়া আছে বৰষুণৰ কাৰণে চাওক এখন আছে 16 চকা টাটা 16 চকা হয় 2022 গাড়ী হয় 48-25 মডেল হয় এখনৰ প্ৰাইসটো কোন জানে অলপ দেখুৱাই দি আছো এখনৰ প্ৰাইসটো আছে আপোনাৰ 32 লাখ ডিজেল হৈ যাব 32 লাখ হয় অন টেবল কথা পাতিলে না আৰু কমাই দিম ওকে চাওক না আপোনালোকে 16 চকা গাড়ী মানে মাৰ্কেট পাবলৈ খুব কম মানে দাম হয় চাওক এটো এনওসি উলাই দিব পাৰিব আৰু চাওক ভাই 16 চকা গাড়ী যদি এনএলত চলাই ন আপোনাৰ বাবে ভাল কিয় না আপোনাৰ টেক্স ইনস্যুৰেন্স যিকোনো ডকুমেন্ট পইচা বহুত কম আচ্ছা এনএলত চলালে ভাল মানে ওকে ধুনীয়া আৰু কথা এটা কৈ দিলে ভৱেশ দা আপোনালোকৰ ভালৰ কাৰণে কৈছে এইটো চাওক না এই দামটো দেখালো অলৰেডি চাওক যদি আপোনাৰ চাওক যদি আপুনি 15 বাৰ বিচাৰিছে নেকি 10.5 পাছে 15 বাৰ তেতিয়া হলে এইখন গাড়ী এইখন এখন 23 গাড়ী 15 বাৰ 10.5 পাছে আছে যদি ল'ব বিচাৰে 12.5 লাখ টকা লৈ হক আৰু এখন লৈ যাওক আপুনি আৰামছে 15 बार लगे ट्रैकन मजत ट्रैक्टर कहां से आ गया अरे कहां से आ गया ये क्या है ना मिसी फाउंडेशन है भाई मिसी ट्रैक्टर कहां चलता नहीं है ये माइलेज का राजा है ये जैसा माइलेज कभी भी देगा नहीं कोई भी ट्रैक्टर देगा नहीं मिसी ऐसा माइलेज देता है तेल का माइलेज है ना दूसरा ट्रैक्टर एक दिन में 1000 रुपये का तेल खाएगा ना ये खाएगा 700 रुपये का तेल 700 रुपया तेल इन्वेस्टमेंट करके एक दिन में 700 खाएगा एक दिन में हाँ दूसरा गाड़ी खाएगा 1000 रुपया खाएगा ये माइलेज के लिए माइलेज का राजा है माइलेज का राजा गाड़ी ये गाड़ी आपके लिए लेके आए हैं क्या ना ये गाड़ी लेके आए हैं 4,80,000 में 4,80,000 में धमाका पेपर अपडेट मिलेगा आप आइए जल्दी आइए असम मेघालय कहाँ से आए कहाँ से हो आप जल्दी आइए एसएस मोटर गुवाहाटी लोखंड लालूंगा में ऑल इंडिया से आने से होगा ना भैया ऑल इंडिया फाइनेंस नहीं होगा भैया और असम केस में होगा आप असम और शिलोंग फाइनेंस होगा अदर स्टेट में आप देख रहे हैं क्या आपका राजस्थान देख रहे हैं का बिहार झारखंड कहाँ उत्तराखंड यूपी कहाँ से देख रहे हैं आप आइए खींच के लेके जाइए ताक में उठा के लेके जाइए आप ये गाड़ी केस में आप लोग ऑल इंडिया से आके ले सकते हैं एसएस मोटर्स से गाड़ी आइए और ले जाइए आराम से ट्रैक्टर का पूरा मेला लगा हुआ है इधर गुवाहाटी पूरा हिला देगा एसएस मोटर्स का कलेक्शन देख ही सकते हैं भवेश दा আপোনালোকৰ এই ডিলাৰৰ এড্ৰেছটো এবাৰ জনাই দিয়ক
চাওক আজি এই ভিডিঅ' যোগেৰে আপোনালোকে কি গম পালে জনাব, কমেণ্ট যোগে জনাব। যিখিনি আমাৰ ষ্টক আছিলে সকলোখিনি অলপ অলপ জনালোঁ। আমাৰ এড্ৰেছটো আছে SS মটৰ, চমুকৈ SS মটৰ, আৰু ফুল ফৰ্মটো আছে CCM মটৰ। বহুতে CCM মটৰ বুলি গম পায় আৰু বহুতে SS মটৰ বুলি গম পায়। আমাৰ ডিলাৰটো আছে লখৰা লালুংগাঁও, যিটো মাছ বজাৰ ৰোড আছে, সেই ৰোডত সোমাইয়ে পাব, আৰু NPS ইণ্টাৰনেশ্যনেল স্কুলৰ ঠিক সন্মুখতে আছে আমাৰ। আৰু যদি গুগল মেপত যদি আপুনি চাব বিচাৰে SS মটৰ লখৰা মাৰিব, আমাৰ ডিলাৰটো প্ৰথমতে দেখা দিব। ওকে, তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াত শেষ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু নতুন আহিলে ছাবস্ক্ৰাইব কৰিব। স্ক্ৰীনত নাম্বাৰ চলি আছে, সোনকালে বুকিং কৰি ৰাখি দিয়ক। জয় আই, জয় জুবিন দা।